বৰপেটা জিলাৰ হাউলি ডাবালিয়াপাৰাৰ পৰা সন্ধানহীন এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন ছাত্ৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য হৈছে হাউলিত সন্ধানহীন ছাত্ৰগৰাকীৰ নাম মজহাৰুল ইছলাম মইনুল ইছলামৰ পুত্ৰ মজহাৰুল ইছলাম কালি ৰাতিপুৱা প্ৰায় 9 বজাৰ পৰা সন্ধানহীন হৈ থকা বুলি জানিব দিয়ে পৰিয়ালৰ লোকে উল্লেখনীয় যে লগৰীয়াৰ লগত ফুৰিব গৈ সন্ধানহীন 14 বছৰীয়া ছাত্ৰগৰাকী ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল অভিভাৱকৰ কি কাৰণত ঘৰৰ পৰা ফুৰিব ওলাই গৈ সন্ধানহীন হল তাক লৈ চিন্তিত পৰিয়ালৰ লোক কোনো ব্যক্তিয়ে লৰাজনৰ সন্ধান পালে তলৰ উল্লেখিত ফোন নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ পৰিয়ালৰ লোকৰ 7002313461 অথবা 9957132324 নম্বৰত যিয়ে নহওক যোৱাকালি ৰাতিপুৱা মোটামুটি আনুমানিক 9:30 মোৰ ভাগিনৰ ল'ৰা গাঁও ডাবালিয়াপাৰা আপোনাৰ পোষ্ট অফিচ ডাবালিয়াপাৰা জিলা বৰপেটা থানা হাউলি তো যিয়ে নহওক 14 বছৰীয়া ল'ৰা ক্লাছ 8ত পঢ়ে যোৱাকালি 9:30 তেওঁৰ দুজন বন্ধুৰ লগত লৈ মোটামুটি 9:30 পৰা 3টা মানত ঘূৰা ফিৰা কৰিছে সেইখিনিতে আছিল বোলে মানে মানুহে কোৱা হিচাপত তাৰে পিছত 3:30 4টা মানত পিলপিলি এখন লৈ তেওঁলোকে বৰপেটা ৰোডৰ ফালে গৈছে ৰোডৰ ফালে যাই ল'ৰা দুটা কোৱা হিচাপত তাৰমানে সিমলাকুৰিত ল'ৰাটোক নমাই দিছে জানে যিজন মইনুল হকৰ ল'ৰা মোৰ নাতিনি হয় তেওঁক নমাই দিছে নমাই তাৰমানে যি দুইজন ল'ৰাই গৈছিলে লগত তেওঁলোকে তাতে নমাই থৈ আহা বুলি কৈছে তাৰে পিছত আজি এতিয়ালৈকে আমি কোনো ধৰণৰ তেওঁলোকে কৈছে এনে ফুৰিবলৈ যোৱা বুলি যে আমি এনে ফুৰিবলৈ গৈছিলো কিন্তু তেওঁ তাতে নামি গল যে আমি এনে ঘূৰিম অলপ সেই ল'ৰাটোৱে অকলে মানে সেইখিনিত নামিছে এতিয়ালৈকে কোনো ধৰণৰ আমি সংসূত্ৰ পোৱা নাই আমি মানে আমাৰ যিবিলাক আত্মীয় আছে আত্মীয়ৰ তাতে আমি খবৰ ললো তাৰে পিছত আমাৰ হাউলি বৰপেটা বঙাইগাঁও তাৰে পিছত বৰপেটা ৰোড আমি ষ্টেচনো চালো কিন্তু কতো আমি সংসূত্ৰ পোৱা নাই তাৰে পিছত আমি 1মান বজাত আমি হাউলি থানাত এজাহাৰ দিলো এজাহাৰ দি এতিয়া আপোনালোকৰ জৰিয়তে আমি জনাব খুজিছো যে যাতে ল'ৰাজনৰ যদি কোনো সংসূত্ৰ কোনো সদাশয় ব্যক্তিয়ে পায় তাতে আপোনালোকৰ থ্ৰুৱেদি আমাক জনালে আমি নথৈ সুখী হ'ম আৰু ঘৰৰ পৰিয়ালো আমাৰ খুব অসুবিধাত আছে আৰু টেনচনত আছে আমি সবে সেই বিচাৰি ঘূৰি আছো কিন্তু বয়স 14 বছৰ মুজাহাৰুল ইছলাম দেউতাকৰ নাম মইনুল হক তো তেখেতে হাউলি চিনেমা হলৰ ওচৰতে আপোনাৰ বাইকৰ মানে মেকাৰ হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24